নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱাৰ কোমল ৰ'দ কাজলিৰ পৰাই আপোনালোকক পুৱাৰ সম্ভাষণ জনাইছোঁ। আৰু ৰাতিপুৱা চাহ খালেনে বাৰু? মই চাহ পানী খাই উঠি নিজৰ যিখিনি কাম আছিলে সেইখিনি কৰি ল'লোঁ। ঘৰ দুৱাৰ ৰুম চুম চাফ চিকুণ কৰি মুচি কুচি লৈ কিনে 11টামান বজাত মই ওলাই গ'লোঁ সিজুগুৰি চব্জি মাৰ্কেটলৈ। চব্জি অলপ কিনি ল'লোঁ। কিনাৰ পিছত আৰু মই ঘৰলৈ আহি দুপৰীয়াৰ ভাত সাজ ৰান্ধিলোঁ। দিনৰ ভাত সাজত মোৰ আছিল আজি ব্ৰকলি, আলু, ফ্ৰেঞ্চ বিন এনেদৰে এখন মিক্স চব্জি বনাইছিলোঁ। তাৰপিছত দাইল বনালোঁ আৰু ভাত ইমানেই আছিল আমাৰ দুপৰীয়াৰ ভাত সাজ। তাৰপিছত আৰু খন্তেক সময় জিৰণি ল'লোঁ। তাৰপিছত পুনৰ মই আবেলি 4:30টামান বজাৰ পৰা আমাৰ ঘৰলৈ এগৰাকী অতিথি আহিছিল। অতিথি মানে মোৰ একেলগে কাম কৰা সহপাঠী আছিল, ডোনা মেধি। তাই ইয়ালৈ আমাৰ ঘৰলৈ ৰাতিৰ সাজ মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ তৰফৰ পৰা আয়োজন কৰা নাট সমাৰোহ আছিল আজি। সেই গতিকে আমি সোনকালে খাই বৈ ওলাই গ'লোঁ আৰু তাইৰ কাৰণে মই অকণমান ভাতৰ যোগাৰ কৰিছিলোঁ। তাৰপিছত আৰু তাই আমাৰ ঘৰলৈ আহি পালেহি। তাৰপিছত মই কি ৰান্ধিছিলোঁ সেয়া আপোনালোকৰ আগত দেখাইছোঁ। মাংস বনাইছিলোঁ। তাৰপিছত আৰু দাইলটো মই দিনতে বহাই থৈ দিছিলোঁ। তাৰপিছত আৰু বন্ধাকবি, ফ্ৰেঞ্চ বিন এনেধৰণে এখন মিক্স চব্জি বনাইছিলোঁ। তাৰপিছত আৰু তাৰ পৰা গৈ আমি ভাত সাজ খালোঁ আৰু 6:30-7টামান বজাত ভাত পানী খাই বৈ আমি ঠিক 8টামান বজাত মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ দ্বাৰা আয়োজিত যি একাংকীয়া নাট সমাৰোহ আছিল সেই তালৈ গ'লোঁ আৰু তাৰ কিছু পৰিৱেশ আপোনালোকৰ আগত দেখাইছোঁ। তাৰপিছত আমি ঠিক 12:30 বজাত আমি নাটক উপভোগ কৰি ঘৰলৈ আহিলোঁ আৰু তাইও নিজৰ ঘৰলৈ গুচি গ'ল। ইমানেই আছিল মোৰ চমু ভিডিঅ'। আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল পাইছে তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰিবচোন দেই। যদি মোৰ ভিডিঅ'টি চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইকো কৰি দিব। আৰু আজিলৈ মই ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াম। তাকে কৈ মই মোৰ চমু ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।